বিশ্বনাথ সদৰৰ শিক্ষিত যুৱক চুক্তিবদ্ধ চাকৰি এৰি স্বাধীনভাৱে ব্যৱসায় কৰাৰ বাবে অগ্ৰসৰ শ্ৰী বাহৰ চুঙা নামৰ ধাবা আৰু ৰেষ্টুৰেণ্টৰ দ্বাৰা শুভ আৰম্ভণি। বিশ্বনাথ তিনি শিক্ষিত যুৱক্ৰমে অৰ্ণৱ শৰ্মা, বিপুল শৰ্মা আৰু ৰঞ্জিত চাপকটাই নিজৰ ব্যৱসায় আৰম্ভ কৰা সপোন আজি বাস্তৱায়িত কৰিলে। অৰ্ণৱ শৰ্মা এজন PhD ডিগ্ৰীধাৰী আৰু তেওঁ দৰং মহাবিদ্যালয়ত চুক্তিবদ্ধ শিক্ষক হিচাপে নিয়োজিত আছিল। কিন্তু নিজৰ সপোন পূৰ কৰিবলৈ আজি চাকৰি এৰি আহি নিজৰ সপোনৰ শ্ৰী বাহৰ চুঙা নামৰ ধাবা আৰু ৰেষ্টুৰেণ্ট ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত মুকলি কৰি ব্যৱসায়ৰ দিশত প্ৰথম খোজ দিছে। তেওঁ আমাক জনায় যে এই ধাবা কাম্প ৰেষ্টুৰেণ্ট সম্পূৰ্ণৰূপে পৰিয়ালৰ সকলো সদস্যই একেলগে থলুৱা খাদ্য সোৱাদ ল'ব পাৰিব আৰু ভাৰতীয় আৰু চাইনিজ খাদ্য ইয়াত যোগান ধৰিব। হয়, আমি বিশ্বনাথ চাৰিআলি NH15 আপোনাৰ বাইপাছটো পাৰ কৰিয়ে আপোনাৰ বাইপাছটোৰ পৰা ধৰক 500 মিটাৰ মান আহিলে আমাৰ ধাবা কাম ৰেষ্টুৰেণ্টখন পাব আপোনালোকে। আমি সেইখনৰ নাম ৰাখিছোঁ শ্ৰী বাহৰ চুঙা। এখন কমপ্লিট এখন ফেমিলি ৰেষ্টুৰেণ্ট, ফেমিলি ধাবা কাম ৰেষ্টুৰেণ্ট। ইয়াত কোনো ধৰণৰ পুৰা বা তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা ইয়াত নাই। এখন আমি অকল পৰিয়ালকেন্দ্ৰিক এখন আমাৰ ৰেষ্টুৰেণ্ট। ইয়াত অকল এথেনিক খাদ্যখিনি পাব, থলুৱা খাদ্যৰ এটা সুবাস পাব চবেই আহি পেলাই। গতিকে সকলো পৰিয়াল আহি পেলাই ইয়ালৈ আমাক সহযোগ কৰক। আমি তেওঁলোকক এটা সুস্বাদু খাদ্য দিবলৈ চেষ্টা কৰিম, যে তেওঁলোকে থলুৱা খাদ্যৰ সেই যোনটো টেষ্ট, সেই টেষ্টটো আমাৰ পৰা তেওঁলোকে পায়। সেইটোৱে এটা প্ৰচেষ্টা, সেইটোৱে এটা সপোন। সেই সপোনটোকে আজি লৈ পেলাই আমি আজি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ যে গোটেই বিশ্বনাথবাসী ৰাইজে আমাক সহায় কৰিব। আমি আগবাঢ়ি যোৱাত আমাক সহায় কৰিব, লগতে আমি তেওঁলোকক সেই খাদ্যৰ সেই আমি সোৱাদখিনি দিবলৈ আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম। আমি তিনিজন আছোঁ। মই আছোঁ, মোৰ নাম শ্ৰী অৰ্ণৱ শৰ্মা, মোৰ লগত আছে শ্ৰী বিপুল শৰ্মা আৰু এইফালে আছে আমাৰ ৰঞ্জিত চাপকটা। আমি তিনিজনে মিলি পেলাই আমাৰ এই সপোনটো গঢ় দিবলৈ আমি চেষ্টা কৰিছোঁ। হয়, মই আগতে চাকৰি কৰি আছিলোঁ। মই দৰং কলেজৰ এজন প্ৰফেচাৰ আছিলোঁ, কণ্ট্ৰেকচুৱেলত আছিলোঁ নদাউট। মই মাষ্টাৰ ডিগ্ৰী কৰি PhD কৰি আছিলোঁ, দৰং কলেজত আছিলোঁ। এটা সপোন আছিল সৰুৰ পৰাই যে ব্যৱসায় কৰিম, নিজে নিজৰ সংস্থাপন ল'ম, লগতে আৰু কাৰোবাক সংস্থাপন দিবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে যেতিয়া সেই সুযোগটো পালোঁ লকডাউনৰ সময়ত, তেতিয়া মই সেই মোৰ নিজৰ কৰ্ম সেয়া এৰি পেলাই মই ব্যৱসায়লৈ আহিলোঁ। আৰু এতিয়া মই বৰ্তমান বহুতেই সুখী। এইটো নকওঁ যে চাকৰি বেয়া, সেইটো মই কেতিয়াও নকওঁ, সেইটো চবৰে নিজৰ নিজৰ চইচ। কিন্তু এটা কথা ঠিক যে যদি আমি চেষ্টা কৰোঁ বাহিৰলৈ মানে গৈ পেলাই কাম কৰাতকৈ নিজে নিজৰ জেগাত থাকিও আমি নিজকে সংস্থাপিত কৰিব পাৰোঁ। খালি তাৰ কাৰণে অকণমান কষ্ট লাগিব, ধৈৰ্য লাগিব। সেইখিনি যদি আমি যদি মূল হিচাপে ল'ব পাৰোঁ, তেতিয়াহ'লে আমি নিজকে সংস্থাপিত কৰিব পাৰোঁ। সিমানখিনি মই ভাবোঁ নিজে। ইয়াত আমি বেচিকেলি মেইনলি এথেনিক ফুড, যিটো থলুৱা খাদ্য, সেইটোৰ ওপৰত আমি গুৰুত্ব দিম। লগতে আমাৰ ইণ্ডিয়ানো থাকিব, চাইনিজো থাকিব, কিন্তু আমি ইয়াত মেইনলি আমি থলুৱা খাদ্যটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিম। সেইকাৰণে মই যিটো ধাবা কনচেপ্ট আমাৰ বিশ্বনাথ চাৰিআলিতে হওক বা চবতে, চব মানুহৰ এটা ধাৰণা থাকে ধাবা বুলি ক'লে যে সুৰাৰ প্ৰয়োভৰতা হ'ব, সেইখিনি হ'ব। গতিকে মানুহখিনি আহিবলৈ অকণ দিগদাৰ পায়, পৰিয়াল লৈ পেলাই আহিবলৈ। গতিকে সেইকাৰণে মই সেই গোটেই ধাৰণাতে মই সলনি কৰিব বিচাৰিছিলোঁ। তো সেইটোৱে লৈ পেলাই সেই সৰু মূলটোকে লৈ পেলাই আমি আগবাঢ়ি আহিলোঁ যে আমি এখন পৰিয়ালকেন্দ্ৰিক এখন ধাবা খুলিম, য'ত মানুহে আহি পেলাই নিজৰ পৰিয়ালৰ লগত এটা কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰে, নিজৰ এটা সুন্দৰ সন্ধিয়া মুহূৰ্ত এটা পাৰ কৰিব পাৰে। লগতে তেওঁলোকক আমি সেই সুস্বাদু খাদ্য দি পেলাই তেওঁলোকৰ সেই সময়খিনি আৰু অলপ মধুৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। সেইটোৱে আমাৰ মূল আধাৰ। মই এটাই কওঁ যে আমি চেষ্টা কৰিছোঁ, আমি উঠি আহিছোঁ, আমি কিবা এটা কৰাৰ সপোন দেখিছোঁ, সাহস লৈছোঁ। আমাক অকণমান সহায় কৰক, আপোনালোক আহক। আমি আপোনালোকক সেই খাদ্যৰ যোগেদি আমি আপোনালোকক সেই এটা সুন্দৰ পৰিৱেশৰ লগতে এটা সুন্দৰ খাদ্যৰ আমি এটা সুবাস দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ গোটেই বিশ্বনাথবাসী ৰাইজ আহিব, আমাৰ এই সপোনটো আৰু আগবঢ়াই লৈ যাবৰ কাৰণে আমাক সহায় কৰিব। আৰু মই মোৰ ফালৰ পৰা ইমানখিনি মই সেইখিনি কথা দিব পাৰোঁ যে সেই যিটো মানুহে বিচাৰি আহে এটা সুন্দৰ সময় পাৰ কৰিবৰ কাৰণে নিজৰ পৰিয়ালক লৈ, সেইখিনি মই কৰি দিম। সেইখিনি মই কৰিবলৈ সদায় চেষ্টা কৰিম। গতিকে মই আশা কৰোঁ যে সমগ্ৰ বিশ্বনাথবাসী ৰাইজ আহি মোৰ এই সপোনটোক আৰু অকণ ডাঙৰ কৰাত মোক সহায় কৰিব। মুকলি অনুষ্ঠানটোত শুভ উদ্বোধন কৰে বিশ্বনাথ বিধানসভাৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিশ্বনাথৰ পৰা ধৰ্ম ৰিজালৰ ৰিপৰ্ট, PI নিউজ।